দাপৰ যুগত কেনেকুৱা হ'ব কি বুলি ক'লে যে যশ সন্মানৰ প্ৰতি লালায়িত হ'ব আকৰ্ষিত হ'ব সন্মানৰ বিনিময়ত কাৰ্য কৰিব আৰু আক্ৰোশী হ'ব আৰু কি হ'ব ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এইটো তিনি জাতি এইবাৰ কি হ'ব গতি কলি যুগত আমাক ক'ব এই কলি যুগত কেনে হ'ব যে কলিতল যতেক লোক হইবে ধৰ্মভ্ৰষ্ট চতুৰ্থ চৰণ পাতে কৰিবে নষ্ট মিলিবে পৰম ল'ব হৈক নাচাৰি দাৰুণ নিৰ্দেশ যেন ৰাক্ষস আকাৰ খাইবাক নপাৰ তৃষ্ণা বাঢ়ি যায় নেকি আৰু এই কলি যুগত ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এইটো তিনি জাতি এওঁলোকে ধৰ্ম ৰাখিব নোৱাৰিব কোনে ৰাখিব ক্ষুদ্ৰ সভা অনেক কৈবৰ্ত আদি কৰি অন্তৰ্য পৰ্যন্ত ভজিবে কমহাহৰি অৰ্থাৎ যিসকলে উচ্চ বৰ্ণৰ বুলি সদায় দাবী কৰে তেওঁলোকে ধৰ্ম ৰাখিব নোৱাৰিব যিসকল খাটি খোৱা মানুহে এই ধৰ্মটো ৰাখিবৰ কাৰণে চেষ্টা কৰিব অট্টালিকাত থকা সকলে সাত্বিকভাৱে পাৰিছে জানো নিজৰ আৰামৰ কাৰণে নিজৰ শান্তিৰ কাৰণে এচি ৰুমত আছে এচি ৰুমত বহি পেলাই ধ্যান কৰিলে ভগৱানক পাব নেকি সন্তৰ সংগ যদি নলয় মাৰ্বল টাইলছৰ ওপৰত খোজকাঢ়ি এচি ৰুমত বহি থাকি ভগৱন্তক নাপায় সন্তৰ সংগত পাব সেইকাৰণে ক'লে যে কৈবৰ্তকে আদি কৰি যিসকল ক্ষুদ্ৰ মানুহ আছে সমাজত তথাকথিত একেবাৰে নিম্ন শ্ৰেণীৰ মানুহ তেওঁলোকেহে এই ধৰ্মক কোনোমতে ধৰি ৰাখিব আৰু এই চাৰি যুগৰ কথাকে আমাক চতুৰ্থ অধ্যায়ত ক'লে আৰু ইয়াৰ পাছৰ অধ্যায়ত সুন্দৰকৈ আমাক ব্ৰহ্ম উপদেশত কি ক'লে আপোনালোকে চাওক যে আমাক চাৰিটা প্ৰলয়ৰ কথা কৈছে নিত্য প্ৰলয় নৈমিত্তিক প্ৰলয় প্ৰাকৃত প্ৰলয় আত্যন্তিক প্ৰলয় এদিন এৰাতিকৈ জীৱনৰ পৰা কমি গৈ আছে আজি 25 আহিন ৰাতিপুৱা আহিছিল দুপৰীয়া হ'ল আবেলি হ'ল গধূলি হ'ল বেলিপাতত বহিল ৰাতি হ'ল আজি ৰাতিটো পাৰ হ'লে 26 আহিন হ'ব এনেকৈ জীৱনৰ পৰা এদিন এৰাতি পাৰ হৈ যোৱাতে হ'ল নিত্য প্ৰলয় আৰু এনেকৈ আমাৰ জীৱনত কি হ'ব এদিন কেঁচুৱাটো গৈ কৈশোৰ হ'ব যৌৱন প্ৰাপ্ত হ'ব ল'ৰাটো ডেকা হ'ব ছোৱালী গাভৰু হ'ব আঠবয়সীয়া হ'ব বৃদ্ধ হ'ব পৃথিৱীৰ পৰা বিদায় ল'ব এয়া হ'ল নৈমিত্তিক প্ৰলয় প্ৰাকৃত প্ৰলয় কি হ'ব প্ৰাকৃত প্ৰলয়ত পৃথিৱীৰ ভূখণ্ড জলত মিলি যাব জল গৈ অগ্নিত অগ্নি গৈ বায়ুত বায়ু গৈ শূন্য গৈ অহংকাৰত এনেকুৱাকৈ সৃষ্টি নাশ হ'ব আৰু সৃষ্টিকৰ্তা ব্ৰহ্মা ভগৱন্তৰ কাষত শয়ন কৰিব এই হ'ল প্ৰাকৃত প্ৰলয় আত্যন্তিক প্ৰলয় এইখন নামঘৰৰ মজিয়াত পুৰুষো আছে মহিলাও আছে যেতিয়া ভাবিব উভয়ে লিংগ দেহা জীৰ্ণ হ'ব লাগিব মই পুৰুষ মই মহিলা এই ভাৱনাটো যেতিয়া নোহোৱা হ'ব কেতিয়া এই বুলি ভাৱনা আহিব লাগিব মই জাতি নহয় জ্ঞাতি নহয় এক আত্মা মাত্ৰ এইটোৱে হ'ল আত্যন্তিক প্ৰলয় যেতিয়ালৈকে মনত সেৱাৰ ভাৱনা ছাৰ্ভিচিং এটিচিউড সেৱাৰ ভাৱনা নাহে তেতিয়ালৈকে আত্যন্তিক প্ৰলয় নহয় আৰু এই কাৰণ শৰীৰ স্থূল শৰীৰ লিংগ দেহা ইয়াৰ ভাৱনাৰ ঊৰ্ধত লিংগ দেহা মানে এয়া পুৰুষ এয়া মহিলা এয়া কিন্নৰকে নপুংসক বুলি কয় হিন্দীত বা আৰবীত হিজৰা বুলি কয় ইংলিছত ট্ৰান্সজেণ্ডাৰ বুলি কয় অৰ্জুনে এবছৰ বৃহন্নলা হৈ আছিল মৎস্যৰাজ বৃহৎ ৰজাৰ ঘৰত গতিকে এয়া হ'ল লিংগ দেহা কাৰণ শৰীৰ পিতৃ এদিন মাতৃক বিবাহ কৰিছিল আৰু ভাবিছিল সংসাৰখন আগুৱাই নিম বুলি ভাবোঁতেগৈ কি হ'ল বাৰু লখিমপুৰৰ পৰা গাড়ীখন গৈ কদম পালে বা বগীনদী পালে তাৰপিছত পদুমণি পাব গোগামুখ পাব কৈ থাকিবগৈ ঘিলামৰাও পাব বাটমাৰীও পাব এদিন জালভৰীয়া হৈ মাজুলীত সোমাই পেলাই একদম নয়া বজাৰ পাবগৈ নিমাতীঘাট পাৰ হৈ যাবও পাৰে এনেকৈ সংসাৰখন আগুৱাই নিওঁতে আমিবোৰ জন্ম পালোঁ কাৰ কাৰণে
দেউতাই যদি মাক বিয়া নকৰালেহেঁতেন আমিবোৰ হ'লোহেঁতেন নেকি? এওঁ মোৰ মাজু দাদা মনু শইকীয়া আৰু সিফালে মোৰ ডাঙৰ দাদা। তেতিয়াহ'লে মোৰ ডাঙৰ দাদা হ'লহেঁতেন কুমতি, মাজু দাদা হ'ল কেঁচু, নহয় জানো? আৰু যদি গছত লাগিলেহেঁতেন সিফালে এটা কঁঠাল হ'লহেঁতেন, এয়া আম হ'লহেঁতেন, মই যাম হ'লোহেঁতেন। গছতো লগা নাই, মাটি ফুটি ওলোৱা নাই, কাৰণ দেউতাই মাক বিয়া কৰাইছিল। সংসাৰখন আগুৱাই নিম বুলি ভাবোঁতে আমি 2টাৰ পৰা 3টা হ'ল, 3টাৰ পৰা 4টা হ'ল। এয়া হ'ল কাৰণ শৰীৰ, এবাৰ স্থূল শৰীৰ, এয়া পুৰুষ দেহা, সেইফালে নাৰী দেহা। এটি দেহক এজন মানুহক যেনেকৈ দেখিছে, 2খন কাণ, 2টা চকু, বৈ পৰা চেলাউৰি, ধুনীয়া চুলি, চামাৰখন বগা, নাকটো জোঙা, দাঁত ধুনীয়া, নহয় জানো? দেখিব হ'লেতেনে এ হ'ল স্থূল শৰীৰ। কিন্তু এখেতৰ চামৰাখনহে বগা মোৰ মাজু দাদাৰ, কিন্তু তেখেতৰ আত্মাটো কিমান ডাঙৰ আপোনাক কিন্তু মই ক'ব নোৱাৰোঁ। মোক যদি কয় মনু শইকীয়াক অপাৰেশ্যন কৰি দেখুৱাই দিয়ক আত্মাটো কেনেকুৱা, মই তাকো নোৱাৰোঁ। কাৰণ কিহৰ কাৰণে? এই দেহটোৰ ভিতৰতে আত্মা আছে, কিন্তু আত্মাটো দেহটোৰ লগত লাগি থকা নাই। তাকে এই দেহত কি কৈছে? দেহতে থকা মাত্ৰ তুমি দেহহীন, ও যেন অগ্নি থাকন্তেও ও কাষ্টত কৰি ভিন্ন। এই দেহাটোতে আত্মা আছে, কিন্তু আত্মাটোৱে দেহটো নহয়। কচু পাতত যেনেকৈ পানী লাগি নাথাকে, এই দেহটোৰ ভিতৰত থকা স্বত্তেও চকু, কাণ, নাক, জিভা, ছাল, বাক, পানী, পাত, পায়ু, উপস্থ কাৰো লগত সি লেটি পেটি কৰি থকা নাই। যেন অগ্নি থাকোঁতে কাষ্ঠটো কৰি ভিন্ন। কাঠৰ ভিতৰত অগ্নি আছে, বাঁহডালৰ ভিতৰত অগ্নি আছে। ফাগুন মাহত বাহে বাহে ঘঁহনি খালে জুই লাগে, কিন্তু বাঁহডালৰ ওপৰত জুই আছে জানো? দিয়াচলাই বাঁহটোৰ ভিতৰত শলাকেইডাল সোমাই থৈ আছে। এডাল শলাৰে যেতিয়ালৈকে বাখৰত ঘঁহি নিদিয়ে জুই ওলাই জানো? নিজে নিজে দেশলাই বাঁহত জুই লাগে জানো? নালাগে। গতিকে ঠিক সেনেদৰে যেতিয়ালৈকে সংসাৰ পাতি নিদিওঁ, ডেকা ল'ৰা এটা গাভৰু ছোৱালীৰ মাজত তেওঁলোকে যদি ইচ্ছা নকৰে পিতৃ মাতৃ হ'ব লাগে, সন্তান আহিব জানো পৃথিৱীত? ঠিক তেনেদৰে ইয়াৰ ভিতৰতেই আত্মা আছে, দেহা নামৰ খোলাটোৰ, আৰু সেই আত্মাৰ মৃত্যু নাই। অজনয় অমৰ তুমি ঐ আত্মা শেষাত। আৰু এই দেহটোৰ জন্ম হয়, ডেকা হয়, গাভৰু হয়, 8 বৰ্ষীয়া হয়, মৃত্যু হয়। আত্মাৰ জন্মও নহয়, মৃত্যুও নহয়, আত্মাৰ বৃদ্ধিও নহয়, আত্মা জৰাগ্ৰস্ত নহয়, আত্মাৰ বিকাৰো নাহে। বিকাৰ কাৰ? এই দেহাটোৰ। গতিকে এই পঞ্চৱতী দেহাটোৰ বিকাৰ হয়, কিন্তু আত্মা অবিকাৰী। আত্মাক অস্ত্ৰৰে কাটিব নোৱাৰি, জুইৰে জ্বলাব নোৱাৰি, বতাহে উৰুৱাই নিব নোৱাৰে, আৰু জলে ক্লেদাক্ত কৰিব নোৱাৰে। এতিয়া টান টান শব্দবোৰ ক'লে জানো মনু শইকীয়া বাপে শিক্ষকতা কৰে, আমাৰ ভৱানন্দ বাপে শিক্ষকতা কৰে, ছাত্ৰ ছাত্ৰী ক'লে জানো বুজি পাব? ছাত্ৰ ছাত্ৰীবিলাকে সুধিছে, ছাৰ আত্মা কেনেকুৱা? আমাৰ ভৱানন্দ ছাৰে কৈছে, কি বুলি কৈছে? আত্মা অচেদ্য, অদাহ্য, অশস্য, অক্লেদ্য। এইবাৰ সুধিলে বোলে আমি শইকীয়া ছাৰক সোধোঁ, শইকীয়া ছাৰক সোধোঁতে কৈছেগৈ বোলে আত্মা এনে যাক অস্ত্ৰই নাকাটে, আত্মা এনে যাক জুয়ে নুপুৰে, আত্মা এনে যাক বতাহে নুৰুৱায়, আত্মা এনে যাক পানী দিলে ক্লেদাক্ত নহয়। তথাপিতো বুজা নাই। ইমান ধুনীয়াকৈ ভৱানন্দ ছাৰে বুজাইছে, ইমান ধুনীয়াকৈ শইকীয়া ছাৰে বুজাইছে, বুজা নাই। আজিৰ ল'ৰা ছোৱালীক কি লাগে? প্ৰমাণ। এতিয়া সিহঁতে ভাবিলে ব্ৰহ্মচাৰ আহক ধৰিম, আৰু মোক কৈছেগৈ শইকীয়া ছাৰে বুজাওঁতেও বুজা নাই, ভৱানন্দ ছাৰে বুজাওঁতে বুজা নাই, মোক আগুৰি ধৰিছে। মই তেতিয়া ল'ৰা ছোৱালীক কি ক'ম? গধূলি আহিবি মোৰ তাত। বোলে সদায় দেখোন টিউশ্যনত যাওঁ, আহিবিচোন। আৰু তেওঁলোকক মই ক'লোঁ আত্মা কেনেকুৱা যে দেখুৱাই দিম। এইবোৰ ল'ৰা ছোৱালী কি কৈছে? ছাৰ টান টান শব্দ নক'ব দেই। আগতে মোক ক'লে ছাৰ টান টান শব্দ নক'ব, বুজি নাপাওঁ। এতিয়া দ্বিতীয়মান তৃতীয়মান শ্ৰেণীত পঢ়ি থকা ল'ৰা ছোৱালীক আত্মা কেনেকৈ বুজাম শুনক। বিজ্ঞানেৰে কেনেকৈ বুজাব লাগিব? হাতত এটা টৰ্চ লাগিব, এখন হেংদাং বা তৰোৱাল লাগিব, এখন ফেন লাগিব, এটা জুইশলা লাগিব, এডাল মম লাগিব, এবাল্টি পানী লাগিব,
এটা মগ লাগিব, এখন তিয়নি লাগিব, এডাল ৰছী লাগিব আৰু আত্মা কেনেকুৱা এটা দেখুৱাই দিম। ৱালত এফালৰ পৰা এফাললৈকে ৰছী এডাল বান্ধি এখন তিয়নি মানে গামোচা ওলোমাই দিলোঁ। এইবাৰ মই ল'ৰা ছোৱালীকেইটা ক'ম, বোলে মাজনী তোমাৰ নাম কি? সুৰভি। 2 নম্বৰজনী তোমাৰ নাম কি? বোলে নন্দিতা। তোমাৰ নাম কি? বোলে উৰ্মিলা। সাজু হৈ থাকা। এই ল'ৰা তোমাৰ নাম কি? বোলে মোৰ নাম নৰকান্ত। বোলে বাপেৰৰ নাম কি? বোলে হৰকান্ত। বাৰু থাক। এই ল'ৰা তোৰ নাম কি? বোলে শৰৎ। বাপেৰৰ নাম কি? বোলে ভৰত। বাৰু ৰেডি হৈ থাক, আত্মা দেখিম এবাৰ। লাইটটো নুমাই দিলোঁ, ভয় নকৰিবি, বিজ্ঞানৰ যুগ। এইবাৰ মই নগেনক ক'ম, তই তৰোৱালখন ল। ছাৰ ল'লোঁ। এই টৰ্চৰ পৰা ওলাই যে পোহৰটো কাটি দে। 5 ফুট দূৰৰ পৰা মই ৱালত টৰ্চ মাৰি দিছোঁ। নগেনক কৈছোঁ তই কাটি দে পোহৰটো। কাটা খাব নেকি? টৰ্চৰ পৰা ওলাই যোৱাটো পোহৰটো যেনেকৈ কটা নাখায়, আত্মা কেনেকৈ কাটিব নোৱাৰি। তাকে ভৱানন্দ বাবে কৈছিল আত্মা অছেদ্য। মই বা শৰতক ক'লোঁ মমবাতিডাল জ্বলাই লোৱা আৰু এই টৰ্চৰ পৰা ওলাই যোৱা পোহৰটো তলফালে লগাই দিয়া। শৰৎ, পোহৰটো পুৰা গৈছে নেকি? আত্মাও তেনেকুৱাই, আত্মাক পুৰিব নোৱাৰি। এইবাৰ মই উৰ্মিমালাক মাতিছোঁ, আহা মাজনী। বোলে ছাৰ কি কৰিম? বোলে তুমি ফেনখনৰ ছুইচটো অন কৰি দিয়া। ফেনখনৰ ছুইচটো অন কৰি দিওঁতে টৰ্চৰ পোহৰটো কিন্তু ঠেলি লৈ যাব পৰা নাই, কিন্তু ৱালৰ কাষত থকা গামোচাখন নাচি আছে। অৰ্থাৎ কাপোৰ এখন নচুৱাব পাৰে, পেলাই দিব পাৰে, টৰ্চৰ পোহৰটো কিন্তু পেলাই দিব পৰা নাই। শেষত মই সুৰভিক কৈছোঁ, মাজনী তুমি বাল্টিংটোৰ পৰা এমক পানী লৈ টৰ্চৰ পোহৰটো ঢালি দিয়া। সুৰভি, পোহৰটো পৰি গৈছে নি? ছাৰ পৰা নাই। বোলে অক্লেদ্য। অৰ্থাৎ আত্মাত পানী দিলে ক্লেদাক্ত নহয়। ছাৰ এতিয়া বুজিলোঁ। বোলে কি বুজিলা? তেতিয়া ক'ব আত্মা এনে যাক অস্ত্ৰে কাটিব নোৱাৰি, আত্মা এনে যাক জুইৰে পুৰিব নোৱাৰি, আত্মা এনে যাক বায়ুৰে উৰাব নোৱাৰি, আত্মা এনে যাক পানীৰে ক্লেদাক্ত কৰিব নোৱাৰি। এনেকৈ যদি নুবুজাওঁ নুবুজিব, আৰু নুবুজোতে এদিন মৰমৰ অভাৱ হৈ নীতি শাস্ত্ৰ সংস্কাৰ চব পাহৰি বিদেশী ধৰ্মলৈকে গুচি যাব। কাৰণ এতিয়া ল'ৰা ছোৱালীবিলাকক গাৰ্জেনে ইংলিছ মিডিয়াম আৰু খ্ৰীষ্টিয়ান স্কুলত দিয়ে। ৰাতিপুৱা তেওঁলোকৰ কনফাৰেঞ্চ হয়, মানে প্ৰাৰ্থনাত সেই কিতাপেই পঢ়ুৱাব। খ্ৰীষ্টিয়ান স্কুলত গীতা ভাগৱত কীৰ্তন পঢ়াব নেকি? নহয় জানো? কাক পালে এদিন গাৰ্জেন মিটিং হ'ব। গাৰ্জেন যদি বেমাৰী হয় তেতিয়া প্ৰিন্সিপালে ক'ব আপোনাক অমুকত নি পেলাই ট্ৰিটমেণ্ট কৰা হ'ব। 4-5 লাখৰ ট্ৰিটমেণ্ট যদি স্কুলখনে বিনামূলীয়াকৈ গাৰ্জেনক কৰি দিয়ে, গাৰ্জেনে তেতিয়া ঘৈণীয়েকে ক'ব হেৰা আমি গীৰ্জাতে শৰণ লওঁ। আৰু এনেকৈ আমাৰ দুৰ্বলতাক সুযোগ লৈ বিদেশীয়ে আমাৰ মানুহ লৈ গৈছে। গতিকে আমি এইবোৰ চকু কাণ কৰিব লাগিব। কি কাৰণে আমাৰ জাতি ভাইবোৰ খ্ৰীষ্টিয়ান হৈছে, বিদেশী ধৰ্ম লৈছে। আৰু আমাৰ যেতিয়ালৈকে খ্ৰীষ্টিয়ান স্কুলত ইংলিছ মিডিয়াম স্কুলত দিয়াৰ যেতিয়ালৈকে স্পৃহা থাকিব, এই গতিয়ে হ'ব। গতিকে কি কাৰণত আমাৰ মানুহ কমি গৈছে ভাবক। আৰু সেনেকৈ হ'লে আমি আমাৰ ধৰ্ম ৰাখিব নোৱাৰিম। আৰু এনেকেই এই অধ্যায়টিত আমাক কি ক'লে যে এই দেহাটো কি, এই দেহাটোৰ মূল তাৎপৰ্য কি কাৰণে এই দেহাভাগ দিয়া হৈছে, এই কথাখিনিকে এই 4ৰ্থ অধ্যায় 7ম অধ্যায়ৰ শেষৰ ফালে কৈছে যে আৰু আছে নিপতি তোমাৰ মৃত্যু ভয়, হেন ভগৱন্তক শুনিলা মহাশয়। হে পৰীক্ষিত, তুমি জানিলানে এই দেহটোৰ মৃত্যু হয়, আত্মাৰ মৃত্যু নহয়। গতিকে তোমাৰ আৰু ভয় আছে নেকি? তক্ষকে তোমাৰ আত্মাক দংশন কৰিব পাৰে নেকি? আৰু তেতিয়া নৰকৰ কথা সুধিছে। পৰীক্ষিতে শুকদেৱক সুধিছে, হে গুৰুদেৱ, মই যি পাপ কৰিলোঁ সেই পাপত মোৰ নৰকত শাস্তি নহ'বনে? তেতিয়া শুকদেৱে কি ক'লে? তোমাৰ এই দেহ এই পৃথিৱীতে এৰিবা, এই পৃথিৱীত তোমাৰ দেহটো দাহন কৰাৰ পাছত
তোমাৰ কিবা কি থাকিব আত্মা যিটো আত্মাক অগ্নিয়ে নুপুৰে অস্ত্ৰই নাকাটে বতাহে নুৰুৱাই জলে ক্লেটাক্ত নকৰে তেনে আত্মাটোক জমৰদূতে কি কৰিব তেতিয়াহ'লে নৰকৰ বৰ্ণনা কিয় দিয়া হৈছে তেতিয়া শুকদেৱে কৈছে মলমতি মনুষ্যক ভয় খুৱাই নিয়ন্ত্ৰণ কৰি শুদ্ধ পথত ৰখাৰ কাৰণে নৰকৰ বৰ্ণনা দিয়া হৈছে এতিয়া আপোনালোকক কৈছোঁ সহজ ভাষাত নৰকনো কি আপোনালোকৰ শৰীৰত কি আছে চকু কাণ নাক জিভা ছাল বৃক্ক অগ্নাশয় যকৃত হয়নে আজিকালি কয় ইংলিছত ক'লেহে বুজি পায় কিডনি মানে বৃক্ক যকৃত মানে লিভাৰ এতিয়া যকৃত মানে আকৌ সুধিব সেইটো বা কি বস্তু বুলি পেলাই অৰ্থাৎ আমাৰ শৰীৰৰ যিবিলাক অংগ প্ৰত্যংগ আছে এইবিলাকৰ যেতিয়া বিকাৰ হয় শাৰীৰিকভাৱে যেতিয়া কষ্ট পায় মানসিকভাৱে যেতিয়া কষ্ট পায় তাকেই নৰক বুলি কয় আৰু লগতে বেমাৰৰ বীজাণুবিলাক মেলেৰিয়া কলেৰা কৰোণা এইডছ কেঞ্চাৰ এইবিলাক বেমাৰ নহয় জানো এই বেমাৰৰ দ্বাৰা যেতিয়া আক্ৰান্ত হয় শাৰীৰিকভাৱে অংগ প্ৰত্যংগবিলাকে কষ্ট পায় এয়াই হ'ল নৰক এই যে তিনিদিনে আপোনালোকে ভাগৱতত বহি কিবা এটা সান্তনা পাই আছে শান্তি পাই আছে এইটো হ'ল স্বৰ্গ আৰু যি মুহূৰ্ততে ভগৱন্ত আছে বুলি আপোনালোকৰ একমতত আহিব মনত কুণ্ঠাবোধ নাথাকে সেই মুহূৰ্ততে হ'ল বৈকুণ্ঠ যি ঠাইত ঈশ্বৰৰ ভাৱনাৰে ভাৱনামৃত পায় একমতত থাকে সত্যত থাকে শুদ্ধত থাকে নিৰ্দিষ্ট বিষয় কেন্দ্ৰ কৰি সেই ঠাইখনে সত্ৰ সৎ অধিয়তে ইতি সাধু সত্যত যিয়ে থাকে সত্য কি যাৰ পৰিৱৰ্তন নাই যোৱাকালি নাছিলোঁ আজি আছোঁ অহাকালি নাথাকোঁ মই মিছা যোৱাকালিও আছিল আজি আছে অহাকালিও থাকিব অতীতত আছিল বৰ্তমানে আছে ভৱিষ্যতে থাকিব সত্য যাৰ পৰিৱৰ্তন হয় সেই মিছা ব্ৰহ্ম সত্য জগত মিথ্যা সত্যত যি আশ্ৰয় কৰে সাধু সাধু লোকম অৱস্থিত স্থানম ইতি সত্ৰ সাধুসকলে য'ত থাকে সেয়াই সত্ৰ গতিকে এয়া বৈকুণ্ঠ এয়াই সত্ৰ এই কথাকে ইয়াত কৈছে এই সপ্তম অধ্যায়ৰ শেষৰ ফালে বুজাই দিলে নৰক কি স্বৰ্গ কি বৈকুণ্ঠ কি থাকি গ'ল পাতাল পাতাল মানে ভাৱনা এজন মানুহে মনোভাৱ জনাই ছোৱালীৰ বিয়া আয়োজন কৰিছে টকা লাগে 5 লাখ হাতত আছে 2 লাখ কি হ'ব কি নহ'ব চিন্তা কৰিছে আইগৰাকীয়ে চাহ দি গৈছে খাবলৈ পাহৰিলে তাৰে চাহ তাতে ঠাণ্ডা হ'ল সুধিলে চাহ কাপ নাখালে যে পাহৰিয়ে গ'ল এই যে ভাৱনাত ডুবি থাকিল চাহ দিয়ে দেখিছিলে কিন্তু খাবলৈ যে পাহৰি গ'ল এওঁ অটল সমুদ্ৰত সোমাই আছে যেতিয়া বেয়া চিন্তাত থাকিব নগেনে খগেনে হত্যা কৰিব খগেনে কেতিয়া অকলশৰে থাকে খগেনে ক'লৈকে যায় খগেনে ঘৰৰ পৰা কেতিয়া ওলায় নগেনে খগেনৰ বিষয়ে অনুসন্ধান কৰিব আৰু বেয়া চিন্তা কৰি থাকিব সেইখিনি হ'ল ৰসাতল যেতিয়া ভাল ভাৱনাত থাকিব ধৰাতল আৰু এবাৰ পাৰ পাব এবাৰ ডুবিব মৃগৰ তৃষ্ণাৰ নবজলে কতুহু উপংগু কতুহু তল যাওঁ কতুহু থাকো মধ্যতে কুৱাত পৰা বাল্টিংটোৰ নিচিনাকৈ কেতিয়াবা উপঙে কেতিয়াবা তল যায় এইখন হ'ল তলাতল আৰু এই 7খন পাতালে ভাৱনা অটল বিতল মহাতল তলাতল ৰসাতল ধলাতল সুতল সুতল বুলি তাৰমানে ঈশ্বৰৰ নামখিনি যেতিয়া লৈ থাকে বেলেগ চিন্তা মনত নাথাকে সেই সময়খিনি হ'ল সুতল ভাৱনা চিন্তাই পাতাল ভাল বেয়া দুয়োটাই আছে ভাল ভাৱনাত যিখিনি সময় অতিবাহিত হয় স্বৰ্গ যেতিয়া ঈশ্বৰ সম্পৰ্কে কুণ্ঠাবোধ নাথাকে বৈকুণ্ঠ আৰু যেতিয়া শাৰীৰিকভাৱে মানসিকভাৱে আপুনি বিকাৰগ্ৰস্ত হয় বেমাৰৰ বীজাণুৱে আক্ৰমণ কৰে কষ্ট পায় কোনোবাই গালি দিছে কাৰোবাক গালি পাই যিটো কষ্ট পাইছে সেইটো নৰক অৰ্থাৎ মানসিকভাৱেও নৰক আছে শাৰীৰিকভাৱেও নৰক আছে মোৰ ভনীজনী সন্তান সম্ভৱা মেডিকেলত আছে আজি বাদে কাইলৈ সন্তান হ'ব কষ্ট পাই কান্দি থকা নাই জানো নৰক ভাইটি এটা কুঁহিয়াৰৰ মেচিনত হাতখন সোমাই গ'ল ছিঙি গ'ল নৰক চকুত দুখ পালে নৰক পৰি মাখি চেঙেল ছিঙিল নৰক বাইক চলাওঁতে মূৰটো ছিঙি গ'ল নৰক হয়নে ইয়াতেই স্বৰ্গ ইয়াতেই নৰক ইয়াতেই বৈকুণ্ঠ বিচাৰি ল'লে হ'ল কিন্তু ইয়াতে কৈছে যে কিহৰ কাৰণে এইবোৰ ঘটে বাৰু
মনক মায়াইছ যে জানাখানে খাৰ ভ্ৰমৰ কাৰণে হয় জীৱৰ সংসাৰ মনক মায়াইছ যে আৰু ভ্ৰমৰ কাৰণে বাৰে বাৰে আহোঁ তাৰমানে শুদ্ধ কোনটো অশুদ্ধ কোনটো আমি ধৰিব নোৱাৰোঁ যিদিনাখনে বিচাৰ কৰিব পাৰিব সেইদিনাখনে আকৌ গতিকে ভ্ৰম গুচিব লাগিব তে ভ্ৰম গুচিলে কেনেকুৱাকৈ হ'ব আমাৰ এবাৰ পৰীক্ষিতে চাকি গছৰ ফালে লাগি চাইছে তেতিয়া শুকে কৈছে মহাৰাজ আপুনি বন্তি গছৰ কথা সুধিব খুজিছে বোলে হয় তেতিয়া শুকদেৱে কি কৈছে সেই তৈল মালে খলা বনি যাবত সংযোগ দীপহেন ভাবে প্ৰকাশে লোকত হে পৰীক্ষিত হে ৰাজন এগছ চাকি হ'বলৈকে এটা মাটিৰ মলা সৰিয়হৰ তেল এডাল খলিতা এডাল খলা এখন ঢাকনি আত্মাগ্নিৰ লগত প্ৰাণাগ্নিৰ হোম হ'লে চাকি গছ জ্বলি উঠে এগছ বন্তি নাই জানো ভক্তি প্ৰদীপ কেনেকুৱা তাকে বৰ্ণনা কৰিছে তৈল মালয় খলা বহনি যাবত সংযোগ দীপ হেনভাৱে প্ৰকাশে লোকত চাকি গছ জ্বলি উঠিব লাগিলে মাটিৰ এটা মলা লাগিব সৰিয়হৰ তেল লাগিব এডাল খলিতা লাগিব এডাল খলা লাগিব এখন ঢাকনি লাগিব আৰু আত্মাগ্নিৰ লগত প্ৰাণাগ্নিৰ হোম হ'লে বন্তি গছ জ্বলি উঠিব এইবাৰ পৰীক্ষিতে শুকক কৈছেগৈ শৰীৰত দেখাই দিয়ক নামঘৰৰ বন্তি গছটো দেখিলে শৰীৰৰ বন্তি গছ কেনেকুৱাকৈ দেখুৱাই দিছে দেহ কথা মনে ৰাখিম জানিবা সংসাৰ জনম মৰণ একো নাহিকে আত্মাৰ ভেদ মন কৰ্ম আত্মা যাবত সংযোগম তাবে দেহ জীৱ থাকৈ দুখ কৰে ভোগ দেহ মন কৰ্ম আত্মা এই দেহাটো আগৰ জীৱনৰ কৰ্মফল প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধকে এই জীৱনলৈকে কৰ্মখিনি মন আত্মা যাবত সংযোগ আৰু তেতিয়া এগছ বন্তিৰ দৰে জ্বলি উঠে যেতিয়ালৈকে ধৰকচোন ইয়াৰ আগৰ জন্মত মই এজন ব্যক্তি আছিল মোৰ মৃত্যু ঘটিল মোৰ মৃত্যুৰ সময়ত আগৰ জীৱনৰ যিখিনি বাকী বিধিয়ে কাৰ ওচৰত জমা থলে ধনঞ্জয় বায়ুৰ ওচৰত জমা থৈছে আৰু এই জন্মত পিতৃশিৰৰ পৰা মাতৃগৰ্ভত আহোঁতে মাতৃগৰ্ভতে কি কৰিছে ধনঞ্জয় বায়ু জমা দিছে তোৰ বস্তু ল ক'ত জমা দিছে মাতৃগৰ্ভতে মই পাইছোঁ আগৰ জীৱনৰ বাকীখিনি শইকীয়া বাপজনাই এখন দোকানত বাকী খায় আৰু সেই জাপজুপ বদতিঘাটৰ দোকানখনে কৈছে যোৱা মাহৰে 7,000 এই মাহৰ 5,000 সমুদায় 12,000 এনেকৈ বাকী খালে মোৰ দোকানখন চলিব নেকি তেওঁ দৰমহা পাই 10,000 দিলে এইবাৰ দোকানী কি ক'ব তথাপিতো 2,000 বাকী অৰ্থাৎ তেওঁ 10,000 কটা গ'ল আৰু 2,000 তেওঁ বাকী আছে সেই 2,000 পাপেই হওক বা পুণ্যই হওক এই পৃথিৱীত আহিব লাগিব যদি 2,000 পাপ বাকী আছে ভোগ কৰিব লাগে আকৌ দেহা ল'ব লাগিব আমাৰ ভৱানন্দ ৰাজখোৱা বাপৰ কি হ'ল 2,000 পুণ্য বাকী থাকি গ'ল আৰু শইকীয়া বাপৰ 2,000 পাপ বাকী থাকি গ'ল দুইজনে আহিব লাগিব বোলে কিহৰ কাৰণে ভৱানন্দ বাপে শইকীয়া বাপৰ পৰা 10,000 টকা পাব বাকী আছিল আৰু শইকীয়া বাপে ভৱানন্দ বাপক 10,000 টকা দিব বাকী আছিল এতিয়া ভৱানন্দ বাপে পাবৰ বাবে জন্ম লাভ কৰিব লাগিব আৰু শইকীয়া বাপে দিবৰ কাৰণে জন্ম লাভ কৰিব লাগিব কথাটো তাতেই ভৰতে ক'লে হে দাশৰথী ৰাম হে জ্যেষ্ঠ আপোনাৰ সৰমজোৰ চাই অযোধ্যাবাসী শান্ত হৈ থাকিল অহা জন্মত মোক আকৌ লাগে আৰু ৰামে ভায়েকক ক'লে তথাস্তু তেতিয়াহ'লে মই আকৌ আহিব লাগিব আকৌ পিন্ধিব লাগে তেহে টুপি পাবা গতিকে ভৰতে উদ্ধৱ হৈ আহিল ৰামচন্দ্ৰই কৃষ্ণ হৈ আহিল কৃষ্ণই আকৌ পিন্ধিলে সৰমজোৰ আৰু ভৰতে আকৌ পালে বুজিলে নহয় গতিকে ভৰতে পাব লাগিলে ৰামচন্দ্ৰই আকৌ পিন্ধিব লাগিব গতিকে ভৱানন্দ ৰাজখোৱা বাপজনাই 10,000 টকা তেতিয়াহে পাব শইকীয়া বাপৰ পৰা আকৌ তেওঁ পৃথিৱীত আহিব লাগিব কাৰণ তেওঁ পাম পাম বুলি মৰিল আৰু এওঁ দিম দিম বুলি মৰি থাকিল গতিকে ইয়াকে কি বুলি লিখিছে পুণ্যৱত পাপী ভজে দুয়ো একে সীমা মহা মহা ভকতেও নুবুজে নামৰ মহিমা
পাপ আৰু পুণ্য দুইটা শেষ নোহোৱালৈকে ভৱানন্দ বাপেই হওক মনু বাপেই হওক আহি থাকিবই লাগিব যেতিয়ালৈকে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ শেষ নাই কেনে কৈছে দেহ মন কৰ্ম আত্মা এই চাৰিটা লগ লাগিলে দেহটো হয় ভুগিব লাগিব আৰু যেতিয়া ভোগা শেষ হ'বগৈ যাৰ আৰু ভুগিবলৈ বাকী নাই তেওঁ আহিব নালাগে কোন আহিব নালাগে মুখত জানিলেক যিজন মুখত দেখিলেক যিজন নাহি তাৰ পুনৰগমন নিসিংহই কাক কৈছে প্ৰহ্লাদক কৈছে কোন আৰু আহিব নালাগে এই মনু বাপেই হওক বা ভৱানন্দ বাপেই হওক আৰু আহিব নালাগে কেতিয়া আহিব নালাগিব এওঁলোকৰ মনৰ ভাৱ কেনেকুৱা হ'ব লাগিব যি দেখিব লগা আছিল দেখা হৈ গ'ল যি জানিব লগা আছিল জানা হৈ গ'ল যি কৰিব লাগিছিল কৰা হৈ গ'ল যি হেৰুব লাগিছিল হেৱা হৈ গ'ল যি পাব লাগিছিল পোৱা হৈ গ'ল হেয় শূন্য জ্ঞেয় শূন্য প্ৰাপ্তি শূন্য প্ৰাকাম্য শূন্য চিকিৎসা শূন্য গুণলীলতা চিত্তৰ সপ্ত প্ৰান্তভূমি আৰু একো দেখিবৰ বাকী নাই জানিবৰ বাকী নাই শিকিবৰ বাকী নাই পাবৰ বাকী নাই হেৰাবৰ বাকী নাই সকলো সম্পূৰ্ণ আৰু তেওঁ প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ একো বাকী নাই আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক তিনি তাপৰ পৰা মুক্ত সংস্কাৰৰ পৰা মুক্ত জীৱনমুক্ত পুৰুষ আৰু তেওঁ পাঁচ ধৰণে ঈশ্বৰৰ লগত লীন যাব পাৰে সাৰিপ্য সামিপ্য শালিপ্য সাঞ্জিজ্ঞ আৰু সমাধি বা শাক্তি ঈশ্বৰৰ নিচিনা ৰূপ পোৱা যেনেদৰে উদ্ধৱে পালে সাৰিপ্য মোবাইলটোৰে যেনেকৈ আমি কিমান পালে দাদা কিমানখিনি পাইছে আহি পাবনে আৰু কেতিয়াবা আপোনাৰ ভালনে কালি ক'ত প্ৰগ্ৰাম আছে আমি সংযোগ নাৰাখোঁ জানো ঈশ্বৰৰ সৈতে শৰণ বাক্য ভজন বাক্যৰে সংযোগ ৰখা নাই জানো গতিকে হে হ'ল সাঞ্জিজ্ঞ শালিক্য আজি ইয়াত থাকি যি আনন্দ পাই আছে মানুহেই দেৱ মানুহেই খেপ এই ৰূপতে পাইছে এই ভাগৱতখনো ভগৱন্ত ভাগৱতৰ কথাও ভগৱন্ত পাঠো ভগৱন্ত সুৰো ভগৱন্ত অৰ্থ ভগৱন্ত সমস্তখিনি ভগৱন্ত শ্ৰোতাও ভগৱন্ত পাঠকো ভগৱন্ত ভগৱন্তই গাইছে ভগৱন্তই শুনিছে ভগৱন্তই দেখিছে মোক আইতা এজনে কৈছে তাতে শুনাহে পাই আছোঁ দেখিবলৈ পোৱা নাই অ' আইতা ঈশ্বৰে আপোনাক কৃপা কৰিছে আজিকালি ভাল দৃশ্যতকৈ বেয়া দৃশ্যই বেছি গতিকে আপোনাৰ বোলে বেয়া দৃশ্য দেখিলেও পাব আপুনি দেখাটো নাই এজনে কৈছে মই শুনা নাপাওঁ দেখা পাওঁ লিখি দিছে তেওঁ মানে ক'বও নোৱাৰে মোক লিখি দিছেগৈ বোলে মই দেখাহে পাওঁ ভাল ভাল কথাবিলাক শুনা নাপাওঁ মোৰ কি হ'ব মই বোলে আপোনাৰ আৰু বেছি পুণ্য হৈছে কিহৰ কাৰণে আজিকালি মানুহে ভাল কথাতকৈ বেয়া কথাই বেছি কয় অন্তত বেয়া কথা ক'বতো কাণত পৰা নাই গতিকে অন্ধজন যিজন দৃষ্টিহীন তেওঁক আচলতে ভগৱন্তে কৃপা কৰিছে সি এই জন্মত বেয়া দৃশ্য নেদেখে হয়নে গতিকে যাক কলা বোবা কৰি দিছেগৈ অন্তত মুখেৰে বেয়া কথা নোলায় আৰু কাণেৰে বেয়া কথা নুশুনে দেখাটো পায়ে আছে আৰু এদিনাখন চকু নাক কাণ জিভা ছাল এওঁলোকৰ মাজত কাজিয়া লাগিল ব্ৰহ্মাক ক'লে আমি কোন ডাঙৰ বিচাৰ কৰক বাৰু মই বিচাৰ কৰি আছোঁ আৰু ব্ৰহ্মাই কি কৰিলে এজনক অন্ধ কৰি পঠিয়ালে এজনক কলা কৰি পঠিয়ালে এজনক বোবা কৰি পঠিয়ালে এজনক চৰ্মৰোগী কৰি পঠিয়ালে তাৰপিছত ক'লে কেনেকুৱা পালি দৃষ্টিহীনজনক সুধিলে কেনেকুৱা পালি বোলে মোৰ সংসাৰ হ'ল দেখাইহে নাপাওঁ কলাজনক ক'লে কি হ'ল বোলে মোৰ সংসাৰ হ'ল শুনাহে নাপাওঁ বোবাজনক ক'লে বোলে কি হ'ল বোলে মই ক'বহে নোৱাৰোঁ শেষত কি ক'লে ব্ৰহ্মাই জীৱাত্মাটোকে নিদিলে এটা মৰাশৰ জন্ম হ'ল আৰু তাক সুধিলে কেনেকুৱা পালে বোলে মই একো গমেই নাপালোঁ কাৰণ ঘড়ীটো দিলে বেটাৰী দিয়া নাছিল বেটাৰী নিদিলে ঘড়ী কেইটা চলিব জানো ঈশ্বৰৰ হাতত সেইটো ঘড়ী থাকে যিটো ঘড়ীত বেটাৰী নাথাকে কিন্তু সময়মতে চবখিনি হয় টাইমত সূৰ্যোদয় হয় অস্তয় হয় ঈশ্বৰৰ ঘড়ী কেতিয়াও ফেল নামাৰে পকেটত পইচা থাকিব পাৰে মনো শইকীয়া বাপৰ মই ঘড়ী দোকানী বিহপুৰীয়াত মোৰ দোকান বাপে কৈছেগৈ 1 ঘণ্টা সময় দিয়কচোন তাৰমানে 1 লাখ টকা দি 1 ঘণ্টা সময় কিনিব বিচাৰিছে মই তেতিয়া কি ক'ম সোণৰ বা ৰূপৰ ঘড়ী এটাও দিব পাৰিম ব্ৰেণ্ডেড দিব পাৰিম কিন্তু মই আপোনাক সময় দিব নোৱাৰোঁ পকেটত যিমান টকা থাকিলেও কোনে কিন্তু সময় কিনিব নোৱাৰে ঘড়ী কিনিব পাৰিম সময় কিনিব নোৱাৰে তৈল অসংযোগে গুছে দীপৰ প্ৰকাশ মহাজ্যোতি অগণিৰ ৰূপ নাহি তাত যেনেকৈ চাকি গছত তেল নোহোৱা হ'লে নুমাই যায় কিন্তু ওপৰৰ চাকি গছ নুমাই জানো তেনেকৈ আমাৰ মাজৰ পৰা এজন ব্যক্তিৰ হৰণ ভগন হ'লেও
পৰমাত্মাৰ একো নহয়, পৰমাত্মাৰ একো নহয়। আমি ঘটৰ নিচিনাকৈ বিয়াৰ কাৰণে পানী তুলি আনি ঘট ৰাখিছে, আৰু ল'ৰা এটাই দেখিলে যিমানটা ঘট সিমানটা সূৰ্য, এটা ঘট যদি ভাঙি দিয়ে সূৰ্যটো ভাঙি যাব নেকি? নাযায়। যেন ঘট ভাঙি গ'লে ঘটৰ আকাশ আকাশতে লীন হৈ নাহি তাৰ নাশ। ঘট এটাত, কলহ এটাত, মাটিৰ কলহ এটাত সূৰ্যৰ প্ৰতিবিম্ব দেখা পাব, কিন্তু ঘটিটো ভাঙি দিলে, কলহটো ভাঙি দিলে ভাঙি যাব, ওপৰৰ সূৰ্যটো নাভাঙে। অৰ্থাৎ আমি ঘটত দেখা প্ৰতিবিম্বৰ সূৰ্যটো বুলি কৈছে। দেহতে আছোঁ মই নুহো দেহহীন, মই পৰমাত্মা আতম নাহি কেখন দেহ। আৰু আত্মা থকা দি আত্মাৰ অধিকাৰী পৰমাত্মা। আৰু সেইকাৰণে কৈছে কহিলোঁ তোমাতো এইটো ব্যৱহাৰৰ পথ এতেকে গুচিবে শোক মহামোহৰত। ৰথ বুলি কিয় কৈছে? যিখন যাই থাকে, গৈ থকাখনক কি কয় বোলো? ৰথ বুলি কয়। মই সৰুতে LP স্কুলত থাকোঁতে আমি প্ৰধান শিক্ষকক সুধিলোঁ, মহাশয় কথা এটা কওকচোন। বোলে কি? বোলে আপুনিতো ভাগৱত পাঠ কৰে নামঘৰত চিঞৰি চিঞৰি, আপুনি জানিব এই দেউতাই সুধিব পঠাইছে। বোলে কি? বোলে ৰথত চৰিয়া জান্ত যদুৰাই। ছাৰ চৰিয়া মানে কি? এতিয়া মোক প্ৰধান শিক্ষকে ক'লে, বোলে ৰথ কিহে টানে? বোলে ঘোঁৰাই। বোলে ঘোঁৰাৰ পিয়াচিয়া লাগে নে নাই? বোলে লাগে। বোলে ঘোঁৰাক মালিকে কি খুৱায়? বোলে দানা। সেইকাৰণে দানা দিব লাগে, ৰথত চৰিয়া এটা থাকে। তাৰমানে মোক প্ৰধান শিক্ষকে বুজালে যে ৰথত ঘোঁৰাক দানা দিবলৈ কি থাকে? চৰিয়া থাকে। সেই বুলি যদি বুজায়, ময়ো মোৰ পিছত অহা কনিষ্ঠসকলক তাকে নুবুজাওঁ জানো? আৰু মোতকৈ আগতজনে যদি ভুল কৰে ময়ো ভুল কৰিম। আচলতে চৰা মানে উঠা, আৰোহণ কৰা। ৰথত চৰিয়া জান্ত যদুৰাই ক'ব লাগিছিল কি মোক শিক্ষকে? ৰথত উঠি মানে অক্ৰূৰেণা ৰথত উঠি কৃষ্ণৰ সৈতে বলৰাম বা বলৰামৰ সৈতে কৃষ্ণ গ'লগৈ মথুৰালৈকে। ৰথত উঠি চৰিয়া জান্ত যদুৰাই। অক্ৰূৰেণা ৰথখনত বলৰামৰ সৈতে কৃষ্ণ উঠি গ'লগৈ, কিন্তু মোক ক'লে কি ৰথত বোলে চৰিয়া থাকে যিটোত ঘোঁৰাক দানা খুৱায়। এতিয়া আমাৰ এনেকুৱা যদি উদাহৰণ আমাক দিয়ে আমি কি বুজিম বাৰু? যিজনে আতিশয় ভক্তিপ্ৰাণ হৈ নিস্বাৰ্থভাৱে ঈশ্বৰৰ নাম লয়, তেওঁ প্ৰত্যেকবাৰ ঈশ্বৰৰ নাম লওঁতে বৰ তৃপ্তি পায়, আত্মা পৰিতৃপ্ত হয়, প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ তিনি প্ৰকাৰ সংস্কাৰ শূন্য হৈ যায়, আদি ভৌতিক আদি দৈৱিক আধ্যাত্মিক তিনি তাপৰ পৰা মুক্ত হৈ যায়। হে ৰাজন, সেই ধৰ্ম মোক মোৰ পিতৃয়ে দিছিল, যি ধৰ্মত আশ্ৰয় ল'লে তিনি তাপ আৰু তিনিবিধ সংস্কাৰ পৰা মুক্ত হয়। ধৰ্মা প্ৰয়োজিত কেইটা বৌত্ৰাম পৰমা নিৰ্মাত স্বৰণম সতম वेदं वास्तवमात्र सुशिवदम तापत्रय उन्मीलनम। हे राजन, মোক মোৰ পিতৃ কৃষ্ণ দ্বৈপায়ন বাদৰায়ণ বেদব্যাসে সেই ধৰ্ম দিলে, যি ধৰ্মত আশ্ৰয় ল'লে আদি ভৌতিক আদি দৈৱিক আধ্যাত্মিক তিনি তাপৰ লগতে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ তিনি প্ৰকাৰ সংস্কাৰৰ পৰা মুক্ত হৈ জীৱনমুক্ত হ'ব পাৰি। যি ধৰ্মত কৈতৱ নাই, কপট নাই আৰু হিংসা নাই, সেই ধৰ্মত মোক মোৰ পিতৃয়ে দীক্ষিত কৰিলে। হে ৰাজন, আপুনিও জীৱনমুক্ত হৈ যাব। আপুনি কাৰো ধৰুৱা নহয়, আপুনি কৰোঁ বুলি সেই ঋষিজনক অপমান কৰা নাই, আপোনাক ঈশ্বৰে কৰাইছে। আপোনালোকে শুনো বুলি শুনা নাই, ভৱানন্দ বাবে বাৰু মনুষ্যকে বা আমি কওঁ বুলি কোৱা নাই, আমাৰ দ্বাৰা কোৱাইছে, আপোনালোকৰ দ্বাৰা শুনোৱাইছে। আমি পুতলা মাত্ৰ, নচোৱা মানুহজন তেওঁ। তুমি যিভাৱে নচোৱা সেইভাৱে আমি নাচোঁ। হে ৰাজন, সুখদেৱে কৈছেগৈ আপুনি কৰোঁ বুলি অপৰাধ কৰা নাই, আপুনি তেখেতৰ মণিমালা গুচাই দি দিওঁ বুলি সাপডাল ওলমাই দিয়া নাই, আপোনাৰ দ্বাৰা দিয়াইছে, গুৰি মাৰি গংগাত পেলালে আপোনাক। আপুনি যদি সেই অপৰাধ নকৰে আজি ভাগৱত শুনিব নাপায়। গতিকে এইখন দ্বাদশ স্কন্ধ ভাগৱত জীৱ ঈশ্বৰ মায়া তৰণ জ্ঞান বিজ্ঞান তদং ৰহস্য জাতি দ্ৰব্য গুণ ক্ৰিয়া, এই 12টা মূল কথা 6 দিন 6 ৰাতি শুনিলে। অভিশাপ কিমান দিনৰ আছিল? 7 দিনৰ। ৰাতিপুৱা গ'ল চিকাৰত, দুপৰীয়া গ'ল অঘটন, আবেলি আহিল ঘূৰি, হয়নে? পালে সুখদেৱক লগ,
আৰু আলোচনা কৰোঁতে গধূলি হ'ল কালসাজ লাগিল নিশাৰ প্ৰথম পৰৰ পৰা আৰম্ভ হ'ল পৰীক্ষিত ৰথত 6 দিন 6 ৰাতি থাকিল দিনত 6 ৰাতি 6 6 12 দ্বাদশখন ভাগৱত শেষ হ'ল এইখন ভাগৱতক পুৰাণৰ সূৰ্য শাস্ত্ৰ বুলি কয় দ্বিতীয় স্কন্ধৰ শেষৰ আগৰ অধ্যায়টিত 10 লক্ষণ আছে চাব 10টা লক্ষণ থকাৰ কাৰণে মহাভাগৱত সূৰ্যটোৱে যেনেকৈ আমাৰ সৌৰজগতৰ বাকীবিলাক গ্ৰহক পোহৰ দি আছে এই মহাভাগৱতে বাকী পুৰাণক পোহৰ দিছে সৰ্গ বিসৰ্গ স্থান পোষণ মনন্তৰ আশ্ৰয় মুকুতি নিৰোধন এই 10টা লক্ষণ থকাৰ কাৰণে এই ভাগৱতৰ নাম মহাভাগৱত সেই পুৰুষৰ পায়া দৃষ্টি উপজে কাৰণ সৃষ্টি হয়াকে সৰ্গ বোলে সাধুজন ব্ৰহ্মাই আদি নানা মত স্ৰজে চৰাচৰ যত ও বিসৰ্গ লিয়াক জান সপ্ত মহত্বটোকে আদি কৰি ঈশ্বৰে পোনপটীয়া সৃষ্টি যিখিনি কৰিছেগে সৰ্গ ব্ৰহ্মাকে আদি কৰি দ্বিতীয় প্ৰকাৰে যিখিনি সৃষ্টি কৰিছে এয়া বিসৰ্গ ও ৰাজাদেৱ দৈত্য যাক ও পাইলে মহা মহিমা ক ওইটো লক্ষ্য নৰ নাম স্থান অম্বৰীষকে আদি কৰি পৃথুকে আদি কৰি মহান মহান ৰজাসকলক আশ্ৰয় দিয়াইছে হিৰণ্যক হিৰণ্যকশিপুকে কৰি দৈত্যসকলক সুৰ অসুৰ কিন্নৰ গন্ধৰ্ব চাৰণ কাক স্থান দিয়া নাই এই ভাগৱতত ৰাজা দেৱ দৈত্যজাক সুৰ দেৱৰ্ষি মহৰ্ষি চুতৰ্ষি ৰাজৰ্ষি ব্ৰহ্মৰ্ষি মুনিসকলকে আদি কৰি দেৱতা কৰি আদি কৰি একাদশ ৰুদ্ৰ দ্বাদশ আদিত্য অষ্ট বসু 2 অশ্বিনী কুমাৰৰ কাৰণে 33জন দেৱতাকে আদি কৰি পাতল নাগকে আদি কৰি বসু গজ সুৰ নাৰ সমস্তখিনিকে স্থান দিয়া হৈছে এজন মনুৰ পৰা আন এজন মনুলৈকে যি পাৰ্থক্য তাকে মনন্তৰ বুলি কৈছে সেই মনু পুত্ৰ হয় তা সম্বাদ ধৰ্ম হয় ও মনন্তৰ ইহাকে কয় সকলোকে তেওঁ ভৰণ পোষণ দিয়ে পোষণ তত্ত্ব বিষ্ণুৰ যেনেকৈ কথা আছে বৈষ্ণৱৰ কথা আছে বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকৃতি হুঁয় যথা ওইখানুব লিয়াকে ভূপ ভক্ত প্ৰহ্লাদ ভক্ত ধ্ৰুৱ অম্বৰীশ ইন্দ্ৰদ্যুম্ন ঈশ্বৰৰ কথা যেনেকৈ আছে ভকতসকলৰ কথাও আছে আৰু নাম দুহিয়া কেনেকৈ উদ্ধাৰ কৰিব লাগে তাৰ কথাও কৈছে এবাৰ মুকুতি আৰু নিৰোধনৰ কথা ক'ব ও চাৰি মিছা মায়াময় নিজ ব্ৰহ্মৰূপ হয় ও মুকুতিবোৰ লিয়াকে ভূপ আৰু শেষত সকলো সংহাৰ কৰি তেওঁ এই লীলা শেষ কৰিব এনেকৈ সৰ্গ বিসৰ্গ স্থান পোষণ উটিটো থাকি গৈছে মহন্তৰ কোপে ৰাখি হুৱে দুৰ্বাসনা ৰাখি উটি বুলি কৰিলে বৰ্ণন দুৰ্বাসাই অম্বৰীক ৰজাক পৰীক্ষা কৰিবলৈ গৈ তেওঁৰ নিজৰে অৱস্থা নহ'ল গতিকে ভকতৰে পৰীক্ষা হয় ভকতে অগ্নি পৰীক্ষা দিব লাগে গতিকে এই ভকতক পৰীক্ষা কৰিব যাওঁতে দুৰাচাৰী পাখণ্ডৰ কি গতি আছে উটিত বৰ্ণনা কৰিছে অকণমান মেলি চাবচোন অধ্যয়ন কৰিব লাগে অধ্যয়ন নকৰিলেগে এই বস্তুখিনি নাপাব মোবাইল হাতে হাতে আছে কিন্তু মোবাইলটোত সকলোখিনি নাপাব কাৰণ ভাগৱতত এনে বস্তু আছে যিখিনি গুগলেও ঢুকি নাপায় বহু বস্তু বাকী আছে গতিকে অকণমান কষ্ট কৰি কেৱল মোবাইলবোৰ টিপি নাথাকি আপোনালোকে পঢ়িবচোন নাপাই নুচুবিৰ পৰা আঁতৰি আহকচোন সেইজন শংকৰদেৱে ইয়াক অনুবাদ কৰিলে যিজন শংকৰদেৱে আইসকলক সকলোতকৈ আগত স্থান দিছিল খেৰখুটি আইতাক ৰাধিকা সতীক আৰু চান্দৰী আইক যিখন ঘৰৰ পৰিচাৰিকা সহায়কাৰী বান্দি বুলি কৈছে সেই সহায়কাৰী এগৰাকীয়ে যদি বৃন্দাবনী বস্ত্ৰত কল্পতৰু ক'ত হ'ব পাৰে চোতাল খালি থকা বাঢ়নীডালে দেখুৱাই দিব পাৰে তেতিয়াহ'লে সেইখন ঘৰৰ পৰিচাৰিকায়ো ভাগৱত অধ্যয়ন কৰিছিল নাৰী বুলি পিছ পৰি নাথাকিব উদ্ধৱৰ আগত কোৱাৰ চলেৰে শংকৰদেৱে দশমত কৈছে স্ত্ৰী ক্ষুদ্ৰ চন্দালে কৰে যদি আমাৰতো ভকতি তাহাঁতো কহিবা কথা এইটো মহামতী কিন্তু এনেবোৰ কথাও কিছুমানে কয় বিধৱা মহিলাই হেনো মাংগলিক কাৰ্যত ভাগ ল'ব নাপায় তেতিয়াহ'লে যাৰ স্বামী মৰি গৈছে তেওঁ ছোৱালীজনীক বিয়াৰ দিনাখন বিয়া নিদি পেলাই নৈত জাপ দিব নেকি বিধৱা মহিলাই মাংগলিক কাৰ্যত ভাগ ল'ব নোৱাৰে বুলি কোনো বেদত লিখা নাই গতিকে এনেবোৰ কথাই সমাজক দিগ্ভ্ৰান্ত কৰে গতিকে সেইবোৰ কথাত পতিয়ান নাযাব গতিকে বহু কথা আহে
এইখন সমাজতে কৈছে ভাগৱতে বোলে অসমীয়া জাতিটোক ধ্বংস কৰিলে নিজে ভাগৱতত বহে কিন্তু কি বুলি কৈছে অসমীয়া জাতিটো বোলে ধ্বংস হ'ব ভাগৱত পাঠ কৰি তেতিয়াহ'লে আপুনি কিয় ভাগৱত পাঠ কৰে আকৌ এই ভাগৱততে কৈছেগৈ বোলে অম্বুবাচীত নামঘৰ আৰু সত্ৰ বন্ধ থাকিব লাগে তেতিয়া যিজনে কৈছিল সেই মহাপুৰুষজন যিজন সত্ৰৰ সেইখন সত্ৰত অম্বুবাচীত এবাৰ নাম প্ৰসংগ কিয় চলি থাকিল কামাখ্যা যদি গোসানী স্থান হয় য'ত পশু বলি হয় এইবাৰো বলি হৈছে য'ত মহ বলি হয় ছাগলী বলি হয় তাতে অম্বুবাচী মেলাত সেই অধিকাৰ মহন্তসকলে কেনেকৈ ভাগ ল'লে নহয় জানো আমাক যদি মাতৃয়ে জন্ম দিছে আমি যদি মাতৃ ভুলি শুনা নাই তেতিয়া মাইকী মানুহ অপবিত্ৰ বুলি কিয় কয় গতিকে এইখন অসমত বাৰে বাৰে নাৰীসকলক মাতৃসকলক অপমান কৰা হৈছে আজি দিনতো কৈছোঁ এতিয়াও কম যে কিছুমান ঠাইত লিখা আছে নামঘৰৰ সন্মুখত হিন্দু আৰু হিন্দুমূলীয়াসকলে প্ৰৱেশ কৰিব শংকৰদেৱে হিন্দু ধৰ্ম প্ৰচাৰ কৰা নাছিল একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল বহু হাজাৰ বছৰ আগতে হিন্দু ধৰ্ম আৰম্ভ হৈছিল আচলতে ক'ব লাগে সনাতন বৈদিক ধৰ্ম সনাতন যে সকলোকে আদৰি লয়